মৰ্নিং ফ্ৰেণ্ডছ, অসমীয়া ৰাশিফল চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। এই 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ আপোনালোকৰ গোটেই ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কেনেকুৱা যাব, আপোনাৰ জীৱনৰ কেনেকুৱা কোন দিশে গতি কৰিব, এই ফেব্ৰুৱাৰী মাহটোৰ গোটেই আপোনাৰ ৰাশিফল এই ভিডিঅ'টোৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ। এতিয়া প্ৰথম এই ৰাশিকেইটা আপুনি পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে হৈছে মেঘ ৰাশিৰ মাহেকীয়া ৰাশিফল 2024 চনত। এই মাহটো মেঘ ৰাশি জাতকসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যি ফেব্ৰুৱাৰী মাহটোত মেঘ ৰাশিসকলৰ বিভিন্ন ক্ষেত্ৰত লাভ হোৱাৰ লগতে অনুকূল পৰিস্থিতি, এটা ভাল পৰিস্থিতি হোৱাৰ আপোনাৰ সম্ভাৱনা আছে। আপুনি ভাগ্যৰ কৃপাত বিভিন্ন কাম কৰাৰ সুযোগ লাভ কৰিব। এই মাহটোত আপুনি আপোনাৰ যি ভাগ্যৰ কপালৰ ফলত বিভিন্ন কাম কাজত যিটো আগতে পোৱা নাছিল, সেই কাম কাজখিনি কৰা এই মাহটোত আপোনাৰ পোৱাৰ সম্ভাৱনা অধিক আছে। লগতে স্থগিত হৈ থকা কামবোৰ দ্ৰুতভাৱে আগবাঢ়িব। আপোনাৰ এই মাহটো অন্য মাহৰ তুলনাত যিটো স্থগিত হৈ আছে, আগতে যিটো স্থগিত হৈ থকা কামবোৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা অন্য কোনোবা ক্ষেত্ৰতে হওক, আপোনাৰ এই মাহটো আপোনাৰ ধুনীয়াকৈ অৰ্থাৎ দ্ৰুতভাৱে কামবোৰ আগবাঢ়ি যাব আপুনি ভবামতে। ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি আপুনি কেৰিয়াৰত অনুকূল ফল প্ৰাপ্ত লাভ কৰিব, কিয়নো শনি মহাৰাজ আপোনাৰ একাদশ গৃহত স্থিত হৈ আপোনাৰ সকলোবোৰ প্ৰত্যাহ্বান দূৰ কৰিব আৰু আপুনি নিজৰ বিৰোধীসকলক পিছ পেলাই বহু দূৰ আগুৱাই যাব পাৰিব। কি কৈছে বন্ধুসকল, 2024 চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে কি কৰিছে, আপোনাৰ যি কেৰিয়াৰ, আপোনাৰ চাকৰি সম্বন্ধ হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক, আপোনাৰ যি কেৰিয়াৰত খুব উন্নতিপ্ৰাপ্ত হ'ব অন্য মাহৰ তুলনাত। কিয়নো আপোনাৰ যি শনি মহাৰাজে আপোনাৰ একাধিক গৃহত স্থিত হৈ আপোনাৰ সকলোবোৰ যি বাধা বিঘিনি সেইবোৰ দূৰ কৰিব। লগতে আপোনাৰ যি প্ৰতিদ্বন্দ্বীসকলক পিছ পেলাই আপুনি আপোনাৰ যি প্ৰতিযোগিতা আপুনি বহু ধুনীয়াভাৱে সফল হ'বলৈ আপুনি এই মাহত সক্ষম হ'ব। মাহটো আৰম্ভণিতে সেই শিক্ষাৰ্থীসকলৰ বাবে কিছু জটিলতা হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোক বাৰে বাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। যিসকল শিক্ষাৰ্থী এই ৰাশি শিক্ষাৰ্থীসকলে মাহটোৰ প্ৰথম আৰম্ভণিতে কিছু জটিলতাৰ সম্ভাৱনা আছে, পঢ়া পাতিৰ ক্ষেত্ৰতে হওক বা অন্য কোনো ক্ষেত্ৰতে হওক, তেওঁলোকৰ বাবে যিটো কম্পিটিশ্যন বা বাধাৰ যিটো সন্মুখীন হ'ব পাৰে, বাৰে বাৰে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। তাৰ বাবে আপুনি অকণমান সাৱধানে হৈ থাকক। পাৰিবাৰিক জীৱনৰ মিশ্ৰিত ফল লাভ কৰিব। পাৰিবাৰিক জীৱনৰ সুখ দুখৰ অনুভূতিটো সমানে লাভ কৰিব এই মাহত আপুনি। দ্বিতীয় গৃহত অধিপতি শুক্ৰ নৱম গৃহত স্থিত, যাৰ ফলত আপোনাৰ পৰিয়ালৰ সুখ শান্তি বিৰাজমান হ'ব। আপোনাৰ গ্ৰহৰ ভাল স্থিতিৰ বাবে আপোনাৰ পাৰিবাৰিক যিটো পৰিয়ালৰ সুখ শান্তি অটুট ৰাখিব এই মাহটোত। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মাহটো আৰম্ভণিতে কিছু জটিলতা হ'ব আৰু বিবাহিত জাতকসকলৰ বাবে মাহটো অনুকূল হ'ব, কিয়নো আপোনাৰ সপ্তম গৃহত গ্ৰহসমূহৰ অনুকূল প্ৰভাৱ পৰাৰ বাবে আপুনি জীৱনসংগীৰ সম্পূৰ্ণ ধ্যান ৰাখিব আৰু তেওঁৰ সকলো কাম কৰাত সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছু জটিলতা হ'বতে এই মাহটো। লগতে বৈবাহিক জীৱনৰ বাবে মাহটো অলপ ভাল হ'ব। বিবাহিতসকলৰ কাৰণে মাহটো ভাল হ'ব, কিয়নো আপোনাৰ গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ সপ্তম গৃহৰ স্থিতিৰ ভাল প্ৰভাৱৰ বাবে আপুনি জীৱনসংগী আপুনি সম্পূৰ্ণ সিহঁতৰ যিকোনো পৰিস্থিতিতে আপুনি সকলো সময়ত নজৰ ৰাখিব, ধ্যান ৰাখিব পাৰিব আৰু লগতে তেওঁলোকৰ যিকোনো দৈনন্দিন কাম কাজত সহায় কৰিবলৈ আপুনি সক্ষম হ'ব। আৰ্থিক দিশত আপোনাৰ এই মাহটো উপাৰ্জনটো ভাল হ'ব। আৰ্থিক ফালৰ পৰা চাবলৈ গ'লে এই ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে খুবেই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উত্থান পতন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ অলপ প্ৰয়োজন আছে। কিন্তু এটা কথা বন্ধুসকল, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু উত্থান পতন অৰ্থাৎ ভালো হ'ব, বেয়া হ'ব, মধ্যমীয়া হ'ব। যাৰ বাবে যিটো আপুনি সুস্বাস্থ্যৰ বাবে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজনীয়তা আছে। ইয়াৰ বাবে উপায়, প্ৰতিদিনে সূৰ্য নমস্কাৰ কৰক। এই ফেব্ৰুৱাৰী মাহটো বিশেষকৈ আপুনি এনেকুৱা কাম কৰিলে আপোনাৰ মানসিকভাৱে অধিক শান্তি প্ৰাপ্ত হ'ব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহৰ।
ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 2024 অনুসৰি এই মাহটো আপোনাৰ বাবে মধ্যমীয়া ৰূপত ফলদায়ক প্ৰমাণিত হ'ব। এই মাহটো আপোনাৰ যিটো আপোনাৰ মধ্যমীয়া ৰূপত আপোনাৰ ভালো যাব, বেয়া যাব, বা টকা পইচা আহিব যাব, এনেকুৱা মধ্যমীয়া ফল ৰূপত আপোনাৰ এই মাহটো অতিবাহিত হ'ব। এই ৰাশি স্বামী শুক্ৰ মংগলৰ সৈতে মাহটো আৰম্ভণিতে আপোনাৰ অষ্টম গৃহত স্থিত হৈ আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গ্ৰহৰ কিছু সাল সলনিৰ বাবে অৰ্থাৎ শুক্ৰ মংগলৰ সৈতে মাহটো আৰম্ভণিতে আপোনাৰ অষ্টম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ কিছু স্বাস্থ্যৰ অকণমান অৱনতি হ'ব পাৰে। অত্যাধিক ভোগ বিলাসৰ প্ৰবৃত্তিও আপোনাক বহুতো সমস্যাৰ সন্মুখীন কৰাব পাৰে। আপোনাৰ যি অত্যাধিক খাদ্য খোৱাৰ অভ্যাসে আপোনাক কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট পৰিশ্ৰম কৰিব লাগিব, কিয়নো দশম গৃহত নিজৰ ৰাশি শনি মহাৰাজ স্থিত হৈ আপোনাৰ দ্বাৰা যথেষ্ট পৰিশ্ৰম কৰাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি অতি সহজতে এই মাহটো ইমান লাভ নাপাব, তাৰ বাবে আপুনি ফলাফল লাভ পাবৰ বাবে আপুনি অত্যাধিক কষ্ট কৰিব লাগিব। অন্য মাহতকৈ লাগাতকৈ আপুনি কষ্ট কৰিব লাগিব, কিয় গ্ৰহৰ স্থিতিয়ে আপোনাক এইটো কৰাব, অৰ্থাৎ গ্ৰহৰ শনি মহাৰাজৰ স্থিতিয়ে আপোনাৰ পৰিশ্ৰম কৰাব এই মাহত। কিন্তু এটা কথা নিশ্চিত যে আপুনি কষ্টৰ ফল লাভ কৰিব, কিন্তু হয় গ্ৰহৰ স্থিতি বেয়া হ'ব পাৰে শনিয়ে, কিন্তু আপোনাৰ যি কষ্ট কৰিলে আপুনি সেই কষ্ট আপুনি ফল লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 2024 ভৱিষ্যবাণী কৰিছে যে মাহটো আৰম্ভণি যিমান অনুকূল নহ'ব সিমান অনুকূল নহ'ব, কাৰণ পঞ্চম গৃহত কেতু বিৰাজমান হ'ব। যিটো মাহটো আৰম্ভণিতে আপোনাৰ সিমান আপোনাৰ যিটো ভবাৰ মতে আপুনি অনুকূল পৰিস্থিতিটো নাহিব, কিয়নো পঞ্চম গৃহত কেতু বিৰাজমান হৈ থাকিব মাহটো আৰম্ভণি। পাৰিবাৰিক দিশত মাহটো অনুকূল হ'ব, পাৰিবাৰিক ক্ষেত্ৰত মাহটো খুবেই ভাল দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য ভালে থাকিব, কিন্তু আপুনি নিজৰ কামত অত্যন্ত ব্যস্ত হৈ পৰিব। আপুনি দৈনন্দিন ব্যস্ততাৰ ফলত আপোনাৰ পৰিয়ালৰ স্বাস্থ্য ভালে থাকিব, পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য ভালে থাকিব, কিন্তু আপুনি দৈনন্দিন ব্যস্ততাৰ মাজত ব্যস্ত হৈ পৰিব এই মাহটোত। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা যায় মাহটো আৰম্ভণিতে কেতু মহাৰাজৰ আপোনাৰ পঞ্চম গৃহত বিৰাজমান হৈ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। কিছু গ্ৰহ নক্ষত্ৰৰ সাল সলনিৰ বাবে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এই মাহটো কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। পঞ্চম গৃহত বিৰাজমান হৈ থকা কেতু মহাৰাজে পঞ্চম গৃহত বিৰাজমান হৈ থকাৰ বাবে বিবাহিত জাতকসকলৰো বৈবাহিক জীৱনৰ উত্থান পতনেৰে ভৰা হ'ব। বিবাহিত জাতকসকলৰো বৈবাহিক জীৱনৰ কিছু তিতা মিঠা অনুভৱ কৰিব পাৰে এই মাহত। সপ্তম গৃহত স্বামী মংগল অষ্টম গৃহত শুক্ৰৰ সৈতে যুক্ত হোৱাৰ ফলত আপুনি বিবাহ সম্পৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ কিছু দিনত কিছু অন্য লগত বিবাদৰ সন্মুখীন হোৱাৰ কিন্তু সম্ভাৱনা আছে, যিহেতু সপ্তম গৃহত স্বামী মংগল অষ্টম গৃহত শুক্ৰৰ সৈতে যুক্ত হোৱাৰ ফলত। মাহটো আৰম্ভণিতে ৰাহু আপোনাৰ একাদশ গৃহত আৰু শনি দশম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ আৰ্থিক পৰিস্থিতিটো উন্নত হ'ব আৰু আপোনাৰ উপাৰ্জনটোও বৃদ্ধি হ'ব। লগতে মাহটো আৰম্ভণিতে আপোনাৰ বাবে এটা ভাল খবৰ যে একাদশ গৃহত আৰু শনি দশম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ আৰ্থিক যিটো টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ খুবেই উন্নতি হ'ব আৰু আপোনাৰ উপাৰ্জনটো দিনক দিনে বৃদ্ধি হ'ব। পঞ্চম গৃহত কেতুৰ উপস্থিতি আৰু দ্বাদশ গৃহত দেৱগুৰু বৃহস্পতি বিৰাজমান হোৱাটো স্বাস্থ্য দৃষ্টিকোণৰ পৰা অনুকূল নহয়। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ এই মাহটো সিমান ভাল নাযাব, যিহেতু পঞ্চম গৃহত কেতু উপস্থিতি আৰু দ্বাদশ গৃহত দেৱগুৰু বৃহস্পতি বিৰাজমান হোৱাৰ বাবে। ইয়াৰ বাবে উপায় শুক্ৰবাৰে সৰু ল'ৰা ছোৱালী ভৰি চুই আশীৰ্বাদ লওক। এনে কৰিলে আপোনাৰ সুস্বাস্থ্যৰ লগতে মানসিকভাৱে খুব শান্তিপ্ৰাপ্তি হ'ব আপুনি। ইয়াৰ পিছত বন্ধুসকল আহিছোঁ মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহৰ। মিথুনৰ মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো আপোনাৰ বাবে মধ্যমীয়াতকৈ ভাল হ'ব। আপোনাৰ কিছু ভালো যাব, বেয়াও যাব, সুখৰ মাজতে অকণো দুখ অনুভৱ কৰিব। দেৱগুৰু বৃহস্পতি আপোনাৰ একাদশ গৃহত স্থিত হৈ আপোনাৰ ইচ্ছাসমূহ পূৰণ কৰিব। আপুনি যি ইচ্ছা আকাংক্ষা পুহি ৰাখিছিল এই মাহটো আপোনাৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যিহেতু বৃহস্পতি আপোনাৰ একাদশ গৃহত স্থিত হৈ থাকিব।
কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা মাহটো আপোনাৰ বাবে উত্তম হ'ব। যিসকল কেৰিয়াৰৰ লগত জড়িত হৈ আছে সেইসকল ব্যক্তিৰ বাবে মাহটো আপুনি কেৰিয়াৰত উন্নতি লাভ কৰা অতি সফল হ'ব। দশম গৃহৰ অধিপতি দেৱগুৰু বৃহস্পতি একাদশ গৃহত স্থিত হৈ আপোনাৰ শ্ৰেষ্ঠ অধিকাৰীসকলৰ প্ৰশংসা প্ৰাপ্ত কৰি তুলিব। আপোনাৰ যি ভাল কৰ্মৰ ফলত জ্যেষ্ঠ অধিকাৰীসকলৰ আপোনাৰ যি কৰ্মৰ ফলত আপুনি প্ৰশংসাৰ পাত্ৰ কৰি তুলিব। যিহেতু দশম গৃহত অধিপতি দেৱগুৰু বৃহস্পতি একাদশ গৃহত স্থিত হৈ আপুনি এনেবোৰ প্ৰশংসা প্ৰাপ্ত কৰিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মাহটো আৰম্ভণিতে আপোনাৰ বাবে অনুকূল হ'ব আৰু গোটেই মাহটো আপোনাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত শুভ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো আপোনাৰ বাবে খুবেই ভাল দিন। শিক্ষাৰ্থীসকল তেওঁলোকৰ যি কৰ্মৰ ক্ষেত্ৰত যি আগুৱাই যাব, অৰ্থাৎ তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব বা উত্তীৰ্ণ হ'ব। আৰু লগতে আপুনি এই মাহটো শিক্ষাৰ ক্ষেত্ৰত অতি ভাল বুলি বিবেচিত হৈছে। অৱশ্যে চতুৰ্থ গৃহত কেতু উপস্থিত থকাৰ বাবে বহুবাৰ মনত কিছু শংকাৰ উদয় হ'ব পাৰে, কিন্তু পঞ্চম গৃহত স্থিত দেৱগুৰু বৃহস্পতিৰ কৃপা দৃষ্টিৰ ফলত আপুনি শিক্ষাত উন্নতি লাভ কৰিব। কিন্তু চতুৰ্থ গৃহত কেতু উপস্থিতি থকাৰ বাবে মনটো কিছু বিশৃংখলিত হ'ব পাৰে, কিছু মনত শংকা ভয় অথবা মনটো ইফাল সিফাল অকণমান হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। পঞ্চম গৃহত স্থিত দেৱগুৰু বৃহস্পতিৰ ভাল কৃপাৰ ফলত আপুনি শিক্ষাত ৰূপে উন্নতি লাভ কৰিব। এই মাহত পাৰিবাৰিক ক্ষেত্ৰত মাহটো উত্থান পতনেৰে ভৰা হ'ব, কিয়নো চতুৰ্থ গৃহত কেতু আৰু দশম গৃহত ৰাহু বিৰাজমান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই মাহটো কিছু ভালৰ লগতে বেয়াও যাব, অৰ্থাৎ কাজিয়া পেচাৰ লগতে সুখো নামি আহিব, হয়তো ইয়াত উত্থান পতনেৰে হ'ব। যিহেতু দশম গৃহত কেতু, চতুৰ্থ গৃহত কেতু আৰু দশম গৃহত ৰাহু বিৰাজমান থাকিব। যদিহে আপুনি কোনো প্ৰেম সম্পৰ্কত আছে তেনেহ'লে মাহটোৰ আৰম্ভণি যথেষ্ট ভাল হ'ব। আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত প্ৰেম ভাল পোৱা বৃদ্ধি হ'ব এই মাহত। যিহেতু এই মাহটোৰ আৰম্ভণিতে প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ভাল বুলি পৰিগণিত হৈছে আৰু প্ৰেমিক প্ৰেমিকাসকলৰ মাজত যিটো ভাল পোৱাটো বৃদ্ধি হ'ব এই মাহত। বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা যায় যে মংগল আৰু শুক্ৰ সপ্তম গৃহত উপস্থিত থকাৰ বাবে আপোনাৰ মাজত এফালে প্ৰেম বৃদ্ধি হ'ব তথা ৰোমাঞ্চকৰ সুযোগ লাভ কৰিব, আৰু আনহাতে মাহটোৰ দ্বিতীয় দিনত মংগল আৰু শুক্ৰ দুয়োটা অষ্টম গৃহলৈ যাত্ৰা কৰাৰ ফলত বিবাদৰ সম্পৰ্ক স্থিতিটো উদ্ভৱ হ'ব পাৰে। আৰু কি কৈছে বন্ধুসকল, আপোনাৰ মাজত এফালে সুযোগ বৃদ্ধি আপোনাৰ যি বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা দিছে, ক্ষেত্ৰত মংগল আৰু শুক্ৰ গ্ৰহৰ স্থিতিত উপস্থিত থকা আপোনাৰ মাজত এফালে প্ৰেম বৃদ্ধি হ'ব বুলি কৈছে। এফালৰ পৰা প্ৰেম বৃদ্ধি হ'ব তথা ৰোমাঞ্চকৰ সুযোগ লাভ কৰিব, আৰু আনহাতে দ্বিতীয়াৰ্ধত মংগল আৰু শুক্ৰ দুয়ো অষ্টম গৃহলৈ যাত্ৰা কৰাৰ ফলত বিবাদৰো সৃষ্টি হ'ব। অৰ্থাৎ কি হৈছে, এই মাহটো আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত ভাল পোৱাৰ মাজতে বিবাহতো সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উত্থান পতন আহিব, স্বাস্থ্যৰ ক্ষেত্ৰতো পৰিস্থিতি ভাল বেয়াই মাজতে থাকিব। আৰ্থিক দিশতো লাভ লোকচানৰ মাজতে থাকিব এই মাহটো আপোনাৰ, আৰু লগতে স্বাস্থ্যৰ পৰিস্থিতিটো ভাল বেয়াই মাজতে থাকিব এই মাহটো। এই মাহটোৰ আপোনাৰ বাবে উপায়, দেওবাৰে সূৰ্য দেৱতাৰ জল অৰ্পণ কৰক। এনে কৰিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটোৰ কৰ্কট ৰাশি জাতকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত অনুকৃত আৰু আৰ্থিক ক্ষেত্ৰত উত্থান পতনেৰে ভৰা হ'ব। এই মাহত জাতক জাতিকাসকলে কৰ্কট ৰাশিসকলে কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্ম জীৱনে হওক বা ব্যৱসায়িক জীৱনে হওক বা যিকোনো কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ ভাল আৰু আৰ্থিক দিশেৰে উত্থান পতনৰ ভৰাৰ মাজতে হ'ব। মাহটোৰ আৰম্ভণিতে সূৰ্য আৰু বুধে সপ্তম গৃহত বুধাদিত্য যোগ সৃষ্টি কৰিব, যি আপোনাৰ ব্যৱসায় অনুকূল হৈ প্ৰমাণিত হ'ব। আপোনাৰ মাহটোৰ আৰম্ভণিতে গ্ৰহৰ ভাল স্থিতিৰ বাবে আপোনাৰ ব্যৱসায়ত ভাল এটা ফল লাভ কৰিব।
চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান বিৰোধীয়ে মূৰ দাঙি উঠাৰ চেষ্টা কৰিব, কিন্তু গ্ৰহসমূহৰ প্ৰভাৱে আপোনাৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰিব আৰু আপুনি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তি চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত জড়িত হৈ আছে সেইসকলৰ সিহঁতৰ যাত্ৰা বা যিটো কেৰিয়াৰৰ ৰাস্তাত সিহঁতৰ বিৰোধীয়ে মূৰ দাঙিছে বা সিহঁতৰ বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব বিৰোধীয়ে, কিন্তু গ্ৰহসমূহৰ ভাল প্ৰভাৱে আপোনাৰ এই মাহটোৰ আপোনাৰ সেই প্ৰত্যাহ্বানসমূহ নেওচি আপুনি এটা ভালভাৱে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব, অৰ্থাৎ আপুনি সিহঁততকৈ দুখোজ আগত গৈ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। মাহটো আৰম্ভণিতে শিক্ষাৰ্থীসকলৰ ভাল হ'ব আৰু চতুৰ্থ গৃহত দেৱগুৰু বৃহস্পতিৰ দৃষ্টিৰ ফলস্বৰূপে পাৰিবাৰিক শান্তি বিৰাজমান হ'ব আৰু ই আপোনাক পঢ়া শুনাত সহায় কৰিব। যিটো মাহটো আৰম্ভণিতে আপোনাৰ গ্ৰহৰ ভাল স্থিতিৰ বাবে আপুনি পাৰিবাৰিকভাৱে শান্তি বিৰাজমান হ'ব, লগতে শান্তি বিৰাজমানৰ ফলত আপোনাৰ পঢ়া শুনাত খুব মনোযোগ আহিব। আপোনাৰ দৃষ্টি মাহটোৰ অনুকূল হ'ব। আপোনাৰ পাৰিবাৰিক দৃষ্টিভাৱে চাবলৈ মাহটো খুবেই ভাল যাব। আপোনাৰ দশম গৃহত স্থিত দেৱগুৰু বৃহস্পতি গোটেই মাহ জুৰি আপোনাৰ চতুৰ্থ গৃহত ভাগ্যত দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজমান হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ সমস্যাসমূহ লাহে লাহে দূৰ হ'ব। আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত এই মাহটো আপুনি খুবেই সুখ শান্তি লাভ কৰিব ভাল গ্ৰহৰ স্থিতিৰ ফলত, লগতে পিতৃ মাতৃ যিটো আগতে হৈ থকা স্বাস্থ্যৰ অৱনতি এই মাহটো অতি স্বাস্থ্যৰ ভাল লাহে লাহে দূৰ হ'ব বা লাহে লাহে ভাললৈ ঢাল খাব। আপোনাৰ সম্পৰ্কৰ বাবে মাহটো আৰম্ভণি অনুকূল হ'ব, কিন্তু বৈবাহিত জাতক জাতিকাসকলৰ বাবে মাহটো আৰম্ভণি কিছু দুৰ্বল হ'ব। আপোনাৰ যিটো প্ৰেম জীৱনৰ সম্পৰ্কৰ বাবে মাহটো আৰম্ভণিতে আপোনাৰ খুবেই ভাল যাব, কিন্তু বৈবাহিক জাতকসকলৰ বাবে মাহটো আৰম্ভণিতে কিছু দুৰ্বলহে দেখা যায়। আৰ্থিক দিশত আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, সেয়ে পূৰ্বৰে পৰাই প্ৰস্তুত হৈ থাকক। অৱশ্যে এনে পৰিস্থিতি কিছু দিনৰ বাবে থাকিব, কিন্তু আপুনি সাৱধান হৈ থকাটো ভাল। আৰ্থিক দিশত আপুনি টকা পইচাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই মাহত আপোনাৰ, কিন্তু আপুনি সাৱধান হৈ থাকিব দিছে, যিহেতু কিছুমান সমস্যা সমাধানৰ বাবে আমাৰ আৰ্থিক দিশটো খুবেই শক্তিশালী হোৱাটো প্ৰয়োজনীয়। সেয়ে আপুনি ইয়াৰ পৰা সাৱধান হৈ থাকক। শনি দেৱতা গোটেই মাহ জুৰি অষ্টম গৃহত স্থিত হ'ব। ইয়াৰ উপস্থিতিত শনি দেৱতাই কোনো দীঘলীয়া ৰোগৰ সৃষ্টি কৰিব পাৰে, সেয়ে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থকাটো ভাল আৰু সমস্যাই দেখা দিলে ততালিকে চিকিৎসক কাষ চাপিব, যাতে ভৱিষ্যতে কোনো ডাঙৰ সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ এই মাহটোত শনি গ্ৰহৰ বেয়া দৃষ্টিৰ বাবে আপোনাৰ স্বাস্থ্যত এক অৱনতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি স্বাস্থ্যৰ প্ৰতি খুব যতন দিয়ক, আৰু যদি কোনোবা কাৰণত স্বাস্থ্য অকণমান অৱনতি হয় তেন্তে ততালিকে চিকিৎসক দেখুৱাওক, যাতে আপোনাৰ সেই স্বাস্থ্যৰ পৰা সোনকালে সুস্বাস্থ্যলৈ পৰিণত হয়। আপুনি এনেবোৰ কাম কৰিব পাৰে। আজি এই মাহটোৰ উপায়: উন্নত মানদণ্ডৰ প্ৰকৃত মুকুতা ৰত্ন ৰূপৰ আঙুঠিত খটুৱাটো সোমবাৰে কনিষ্ঠ আঙুলিত ধাৰণ কৰে। এনে কৰিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। ইয়াৰ পিছত আহিছোঁ বন্ধুসকল, সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল 2024 চনৰ ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটোত আপুনি ধৰ্মৰ প্ৰতি আগ্ৰহী হৈ উঠিব। আপোনাৰ এই মাহটোত ফেব্ৰুৱাৰী মাহটোত সিংহ ৰাশিসকলে ধৰ্মৰ প্ৰতি বিশ্বাসী আৰু আগ্ৰহী হৈ উঠিব। দক্ষ ধৰ্মীয় ভ্ৰমণত যাব পাৰে আৰু আপুনি ইয়াৰ দ্বাৰা শান্তি লাভ কৰিব। দক্ষ ভ্ৰমণত আপুনি যাব পাৰে, যাৰ ফলত আপোনাৰ মানসিকভাৱে খুব শান্তি লাভ কৰিব। বিদেশ যাত্ৰাটো যোগ আছে। আপোনাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপুনি কিছু প্ৰত্যাহ্বান আহিব পাৰে। আপোনাৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা কিছু বাধা সৃষ্টি হ'ব পাৰে এই মাহটোলৈ। চাকৰি কৰি থকা জাতকসকলৰ ক্ষেত্ৰত দেখা যায় যে দশম গ্ৰহৰ অধিপতি শুক্ৰ নিজৰ পৰা অষ্টম গৃহ অৰ্থাৎ পঞ্চম গৃহত মাহটোৰ আৰম্ভণিতে মংগলৰ সৈতে উপস্থিত হ'ব, যাৰ ফলত চাকৰি পৰিৱৰ্তন হোৱাৰো প্ৰবল যোগ আছে। আপুনি চাকৰি ক্ষেত্ৰত কিছু অকণমান বিসংগতি হোৱা দেখা দিছে। আপোনাৰ যি চাকৰি যি পৰিৱৰ্তন এই গ্ৰহৰ উপস্থিতিৰ ফলত আপোনাৰ চাকৰি
চাকৰিও পৰিৱৰ্তন হোৱাৰো প্ৰবল সম্ভাৱনা আছে আপোনাৰ এই মাহটোত। শিক্ষাৰ্থীসকলৰ বাবে মাহটো আৰম্ভণিতে কিছু উত্থান পতনেৰে ভৰা হ'ব। শুক্ৰ আৰু মংগল আপোনাৰ পঞ্চম গৃহত মাহটো আৰম্ভণি স্থিত হ'ব, যাৰ ফলত আপোনাৰ পঢ়া শুনাৰ পৰা আপোনাৰ মন কিছু বিচলিত হ'ব পাৰে। আপোনাৰ যি পঢ়া শুনাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ কিছু উত্থান পতনে দেখা দিব বন্ধুসকল। কিন্তু গ্ৰহৰ আপোনাৰ স্থিতিৰ বাবে শুক্ৰ মংগল গ্ৰহৰ স্থিতিৰ বাবে আপোনাৰ আৰম্ভণিতে পঢ়াৰ স্থিতিৰে আৰম্ভণিতে স্থিত হ'ব, আৰু যাৰ ফলত পঢ়া শুনা পৰা কিছু মনটো আপোনাৰ নবহিব। অৰ্থাৎ এই মাহটোত আপোনাৰ চতুৰ্থ গৃহ অধিপতি মংগল পঞ্চম গৃহত স্থিত হৈ পাৰস্পৰিক প্ৰেম ভাৱনা আৰু মিলা প্ৰীতি বৃদ্ধি কৰিব। কিন্তু গোটেই মাহজুৰি দ্বিতীয় গৃহত কেতুৰ উপস্থিতিত পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু মতভেদৰ উৎপন্ন কৰিব পাৰে। আজি এই মাহটোত আপোনাৰ পাৰস্পৰিক যিটো প্ৰেম ভাৱনা মিলা প্ৰীতি যিটো পাৰিবাৰিকভাৱে এইবোৰ বৃদ্ধি কৰিব। কিন্তু গোটেই মাহজুৰি দ্বিতীয় গৃহত কেতুৰ উপস্থিতিয়ে পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু মতভেদ অৰ্থাৎ কাজিয়া সৃষ্টি কৰিব পাৰে। যদিহে আপুনি কোনো প্ৰেমৰ সম্পৰ্ক আছে তেনেহ'লে মাহটো আৰম্ভণি অত্যন্ত সুন্দৰ হ'ব, আৰু বৈবাহিক জাতকসকলৰ বাবেও এই মাহটো অনুকূল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো খুবেই ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। জীৱনসংগীৰ প্ৰতি সমৰ্পিত হৈ থাকিব এই মাহটোত আপুনি গোটেই। আৰ্থিক দিশৰ পৰা মাহটো আৰম্ভণিতে মধ্যমীয় হ'ব, কিছু ইমান বেছি ভাল নহ'লেও ঠিক মাজে মাজে যাব আমাৰ আৰ্থিক দিশটো। এফালে মংগল আৰু শুক্ৰ গ্ৰহ পঞ্চম গৃহত স্থিত হৈ আপোনাৰ একাদশ গৃহত স্থিত দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ উপাৰ্জনটো বৃদ্ধি পাব। কিন্তু আনফালে সূৰ্য আৰু বুধে দ্বাদশ গৃহত দৃষ্টি প্ৰদান কৰাৰ ফলত ব্যয়ো বৃদ্ধি হ'ব, যাৰ ফলত আপুনি সমস্যাত পৰিব। এই মাহত আপুনি আয় বৃদ্ধি কৰাৰ লগে লগে আপোনাৰ ব্যয় তাতকৈ আয়তকৈ বেছিকৈ খৰচ হ'ব, যাৰ ফলত আপুনি কিছু চিন্তিত বা সমস্যাত পৰিব পাৰে। ইয়াৰ পিছত মংগল আৰু শুক্ৰ ষষ্ঠ গৃহলৈ আহিব। দ্বাদশ গৃহত দৃষ্টি প্ৰদান কৰাৰ ফলত ব্যয় আৰু অধিক দ্ৰুতভাৱে বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটো মিশ্ৰিত পৰিণাম পাব। কিন্তু আয়ৰ ক্ষেত্ৰত আপোনাৰ বেয়া গ্ৰহৰ দৃষ্টিৰ ফলত আপোনাৰ আয়ৰ যি স্ৰোত সেইটো আৰু দ্ৰুতভাৱে বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব। ইয়াৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰাৰ খুব চেষ্টা কৰক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ এই মাহটো মধ্যমীয়াভাৱে পাৰ হ'ব। আৰু এই মাহটোৰ উপায়: বৃহস্পতিবাৰে পনীয়া ভাত বনাই সৰস্বতী মাতাক ভোগ দিয়ক আৰু নিজৰ প্ৰসাদ হিচাপে খাওক। এনে কৰিলে মানসিকভাৱে খুব শান্তি লাভ কৰিব আপুনি। এতিয়া আহিছোঁ কন্যা ৰাশি মাহেকীয়া ৰাশিফল 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ। ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি কন্যা ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো অনুকূল ফল প্ৰদানকাৰী মাহ হিচাপে প্ৰমাণিত হ'ব। এই মাহটো কন্যা ৰাশিসকলৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব। যিকোনো ক্ষেত্ৰতে আপোনালোকে বিদেশত যোৱা সপোন এই মাহটোৰ পূৰণ হ'ব পাৰে। আপোনালোকে দীৰ্ঘদিনৰ পৰা ভাবি থকা সপোন বা যাত্ৰাৰ সপোন এই মাহটোত আপোনাৰ মাহতে পূৰণ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো অনুকূল হ'ব। মাহটোৰ আৰম্ভণিতে শনি দেৱতাৰ ষষ্ঠ গৃহত নিজৰ ৰাশিৰ প্ৰৱেশৰ ফলত প্ৰবল ৰূপত বিৰাজমান হ'ব, যি আপোনাক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব, আৰু ইয়াৰ দ্বাৰা আপুনি নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু চাকৰিত আপোনাৰ স্থিতিটো শক্তিশালী হ'ব। কি কৈছে বন্ধুসকল? কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ মধ্যমীয় যাব। কন্যা ৰাশিসকলৰ মাহটো আৰম্ভণিতে যিটো গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ যিটো গ্ৰহ নিজৰ ষষ্ঠ গৃহৰ নিজৰ ৰাশিৰ প্ৰবল ৰূপত বিৰাজমান হ'ব। এই যিয়ে আপোনাক পৰিশ্ৰম গ্ৰহৰ স্থিতিৰ ফলত আপোনাক যে পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত মনত এটা উৎসাহ যোগাব, লগতে আৰু ইয়াৰ দ্বাৰা আপুনি নিজৰ কৰ্মক্ষেত্ৰত সফলতা প্ৰাপ্তি হ'ব। উৎসাহ যোগাৰ লগতে সফলতাটো প্ৰাপ্তি হ'ব, আৰু চাকৰিৰ ক্ষেত্ৰতো আপোনাৰ যিটো স্থিতিটো শক্তিশালী ৰূপত পৰিগণিত হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে মাহটো আৰম্ভণি যথেষ্ট অনুকূল হ'ব, আৰু কাৰণ সূৰ্য আৰু বুধ একেলগে পঞ্চম গৃহস্থিত হৈ বুধাদিত্যৰ যোগ সৃষ্টি কৰিব, যিয়ে আপোনাক কথা বতৰা মধুৰতা প্ৰজ্ঞা আৰু মেধা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ যথেষ্ট ভালভাৱে যাব। লগতে আপোনাৰ যি বুধাদিত্য গ্ৰহৰ যুগৰ সৃষ্টি কৰিব, যিয়ে আপোনাৰ কথা মধুৰতা প্ৰজ্ঞা আৰু মেধা আদি ভাল গুণ আজি প্ৰদান কৰিব।
ইয়াৰ ফলত আপুনি নিজৰ পঢ়া শুনাত গভীৰ মনোযোগ প্ৰদান কৰিবলৈ সক্ষম হ'ব। ভালদৰে আৰু মনোনিৱেশ কৰিবলৈ আপুনি উৎসাহ লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত মাহটো মধ্যমীয় হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সুখ দুখেৰে উত্থান পতনেৰে ঠিক ঠাক থাকিব। যদিহে আপুনি কোনো প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে মাহটো আৰম্ভণি যথেষ্ট অনুকূল যাব। যাৰ ফলত আপুনি মাহটো আৰম্ভণিতে নিজৰ ৰাশিৰ প্ৰবল ৰূপত বিৰাজমান হ'ব, যিয়ে আপোনাক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল স্থিতি দেখা দিব। ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰতে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ সকলোতে আপোনাৰ গভীৰ মনোযোগ প্ৰদান কৰিব। পাৰিবাৰিক ক্ষেত্ৰত মাহটো আপুনি মধ্যমীয়ভাৱে হ'ব আৰু আপুনি কোনো প্ৰেমৰ সম্পৰ্ক আছে তেনেহ'লে আপোনাৰ যথেষ্টভাৱে অনুকূল হ'ব। আৰ্থিক দিশতো আপোনাৰ উত্থান পতন হোৱাৰ সম্ভাৱনা আছে। মাহটো আৰম্ভণিতে মংগল আৰু শুক্ৰ গ্ৰহৰ চতুৰ্থ গৃহস্থিত হৈ আপোনাক কেইবাটাও স্থাপত্য আৰু অৱস্থাৰ সম্পত্তি প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটো মধ্যমীয় হ'ব। শনি দেৱতা ইষ্ট গ্ৰহত স্থিত হৈ আপুনি ৰোগসমূহ দূৰ কৰিব আৰু আপোনাক ৰোগসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস প্ৰদান কৰিব। এই মাহটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ আপুনি সাহস প্ৰদান কৰিব। আপুনি মনটো সাহস কৰি ৰাখিব। এই মাহটোৰ উপায় শুক্ৰ পক্ষ মংগলবাৰে কোনো মন্দিৰৰ ৰঙা ৰঙৰ 3-কোণীয়া পতাকা লগাওক। এনে কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহ। মাহেকীয়া ৰাশিফল 2024 অনুসৰি প্ৰকাশ কৰিছে যে তুলা ৰাশিত জন্ম হোৱা জাতকসকলে এই মাহটোত কিছুমান দিশত অত্যন্ত শুভ হ'ব। যিসকল এই মাহটোত জন্ম লাভ কৰে এই মাহটো অত্যন্ত দিশত ভাল বুলি পৰিগণিত হৈছে। অৱশ্যে কিছুমান ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কিছুমান ক্ষেত্ৰত বাধাৰো সৃষ্টি হ'ব পাৰে। যদি আপুনি বিদেশলৈ যোৱাৰ চেষ্টা কৰি আছে তেনেহ'লে এই ক্ষেত্ৰত এই মাহটো কিছু বাধা আহিব পাৰে। যাত্ৰাৰ ক্ষেত্ৰত এই মাহটোত আপুনি বিদেশলৈ যোৱাৰ যিটো দূৰণিবতীয়া যাত্ৰাৰ ক্ষেত্ৰত আপোনাৰ এই মাহটো অলপ কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো অতি ভাল যাব। মাহটোৰ আৰম্ভণিতে সূৰ্য আৰু বুধৰ দৰে গ্ৰহৰ প্ৰভাৱ আপোনাৰ দশম গ্ৰহত পৰিব আৰু যাৰ ফলত আপুনি নিজৰ কামত গুৰুত্ব প্ৰদান কৰিব। গ্ৰহৰ ভাল স্থিতিৰ বাবে আপোনাৰ কৰ্মজীৱনৰ গুৰুত্বটো আহিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ আৰম্ভণিতে আপোনাৰ বাবে অনুশাসিত ৰূপত থাকিব, কিয়নো শনি মহাৰাজ কুম্ভ ৰাশিত অৰ্থাৎ নিজৰ ৰাশিত গোটেই মাহ জুৰি আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে কিছু অনুশাসিত ৰূপত আজি দেখা যাব। এই মাহটোত কিছুমান গ্ৰহৰ স্থিতিৰ বাবে ফেব্ৰুৱাৰী মাহেকীয়া 2024 অনুসৰি এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ অনুকূল হ'ব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ খুবেই ভাল যাব। এই মাহটোত দ্বিতীয় গ্ৰহৰ স্বামী সূৰ্য দেৱতা মাহটো আৰম্ভণিতে চতুৰ্থ গৃহত স্থিত হ'ব, যাৰ ফলত পৰিয়াল আৰু মিতিৰ কুটুম্বৰ মাজত মিলাপ্ৰীতি দেখা যাব। পৰিয়াল আৰু মিতিৰ কুটুম্বৰ মাজত খুব এটা ভাল মিলাপ্ৰীতি দেখা যাব আপোনাৰ গ্ৰহৰ স্থিতিৰ ফলত। যদিহে আপুনি কোনো প্ৰেম সম্পৰ্কত আছে তেনেহ'লে এই মাহটো আপুনি প্ৰেমৰ ক্ষেত্ৰত নিজকে প্ৰমাণ কৰিবলৈ লাগিব। আপোনাৰ প্ৰেমাস্পন্দে এনেকুৱা কোনো দাবী কৰিব পাৰে যিবোৰ পূৰণ কৰাটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু আপুনি সেইবোৰ পূৰণ কৰাত চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ মাজত সম্পৰ্কটো শক্তিশালী হ'ব। প্ৰেমাস্পন্দৰ ফলত এই মাহটোত আপোনাৰ প্ৰেমাস্পন্দে কিছুমান দাবী কৰিব পাৰে যিবোৰ পূৰণ কৰাটো আপোনাৰ কৰ্তব্য, যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্ক অতি শক্তিশালী হ'ব এই মাহটোত। পঞ্চম গৃহত উপস্থিত দেৱ গুৰু বৃহস্পতিৰ বাবে আপোনাৰ বৈবাহিক জীৱন ভালে থাকিব আৰু পাৰিবাৰিক সমস্যাটো হ্ৰাস থাকিব। এই মাহত আপোনাৰ ভাল গ্ৰহৰ উপস্থিতিৰ বাবে গুৰু বৃহস্পতিৰ বাবে আপোনাৰ যিটো বৈবাহিক জীৱন সেইটো ভালদৰে কটাব আৰু লগতে পাৰিবাৰিক যিটো সমস্যা বা অন্য মাহৰ তুলনাত হ্ৰাস পাব। আৰ্থিক ক্ষেত্ৰত দেখা যায় যে ৰাহু আৰু কেতুৱে দ্বাদশ গৃহত প্ৰৱেশ পেলোৱাৰ বাবে ব্যয় অব্যাহত থাকিব। আপোনাৰ যিটো ব্যয়টো এই মাহত অব্যাহত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো মিশ্ৰিত ফল লাভ কৰিব, অৰ্থাৎ ভাল বেয়া দুয়োটাই থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে তৃতীয় গৃহত মংগল আৰু শুক্ৰৰ দৰে গ্ৰহ উপস্থিত থকাৰ বাবে আপুনি বাহিৰা খাদ্যৰ প্ৰতি অধিক আকৰ্ষণ হ'ব। এই মাহত আপুনি বাহিৰৰ খাদ্যৰ অৰ্থাৎ ফাষ্টফুড আদি ইত্যাদি খাদ্যৰ প্ৰতি বাহিৰৰ ৰেষ্টুৰেণ্ট আদি খাদ্যৰ প্ৰতি আপুনি খুব আগ্ৰহী হ'ব।
বদ হজমি আৰু পাচন তন্ত্ৰৰ লগত জড়িত সমস্যাই আপোনাৰ অসুবিধা পেলাব পাৰে। কিছুমান স্বাস্থ্যজনিত সমস্যাই এই মাহটোত আপোনাৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই মাহটোৰ উপায় বুধবাৰে শ্ৰী গণেশপতি অৰ্থ শীৰ্ষ পাঠ কৰক। এনে কৰিলে আপুনি মানসিকভাৱে শান্তিপ্ৰাপ্ত হ'ব। ইয়াৰ পাছত আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি মাহেকীয়া ৰাশিফল 2024 চন অনুসৰি ফেব্ৰুৱাৰী মাহৰ। ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো বৈশ্বিক ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ এই মাহটো আপোনাৰ মধ্যমীয়াভাৱে ব্যতীত কৰিব, অৰ্থাৎ সকলো ভালতে মাজতে যাব, ভালৰ লগতে বেয়াও হ'ব। আপুনি কামৰ ব্যস্ততাৰ বাবে কিছু সময়ৰ বাবে পৰিয়ালৰ বাবে আঁতৰি থাকিবলগীয়া হ'ব পাৰে। কামৰ ব্যস্ততাৰ পৰা আপুনি পৰিয়ালৰ পৰা কিছু দূৰত থাকিব লগা হ'ব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে ভাল হ'ব। দশম গৃহত স্বামী সূৰ্য দেৱতা মাহৰ আৰম্ভণিতে আপোনাৰ তৃতীয় গ্ৰহ বুধৰ সৈতে স্থিত হ'ব, যাৰ ফলত আপুনি নিজৰ সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ প্ৰতিটো কামৰ প্ৰতি সহায় কৰিব, যিয়ে আপোনাৰ কামৰ ক্ষেত্ৰত চাকৰি সফলতা প্ৰদান কৰিব। এতিয়া আহিছোঁ বন্ধুসকল, আপুনি যিটো ব্যস্ততাৰ মাজত, এই ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে আপুনি আঁতৰি থাকিবলগীয়া হ'ব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ ফালে এই মাহটো আপোনাৰ বাবে খুবেই ভাল যাব। লগতে আপুনি নিজৰ সহকৰ্মীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে আপোনাৰ প্ৰতিটো কামতে আপোনাক সহায়ৰ হাত আগবঢ়াব। আৰু লগতে আপুনি আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপুনি চাকৰিত সফলতা লাভ কৰিব এই মাহটো আপুনি। কিন্তু 13 তাৰিখে সূৰ্য আপোনাৰ চতুৰ্থ গৃহলৈ আহিব, য'ত শনি দেৱতা পূৰ্বৰে পৰাই স্থিত হৈ আছে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাটো বৃদ্ধি হ'ব, কিন্তু আপুনি কোনো কথাত অপমানিত অনুভৱ কৰিব পাৰে। সেয়েহে কাৰো সৈতে অত্যাধিক কথা নাপাতিব আৰু আপোনাৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। কিন্তু 13 তাৰিখৰ পিছৰ পৰা আপোনাৰ গ্ৰহৰ স্থিতিৰ ফলত কিছুমান গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ যিটো কৰ্মক্ষেত্ৰত যিটো আপোনাৰ প্ৰচেষ্টাটো বৃদ্ধি হ'ব, কিন্তু ইয়াৰ লগতে আপুনি কিছু মানসিকভাৱে অপমানিত হ'ব পাৰে। ইয়াৰ বাবে আপুনি সাৱধানে থাকক যে অন্যৰ লগত অত্যাধিক অবাবত কথা নাপাতিব আৰু কামৰ প্ৰতি আপুনি যি কৰ্ম কৰিছে সেইটো মনোযোগ দি কামৰ প্ৰতি মনোযোগ দিয়ক। মাহটো আৰম্ভণিতে শিক্ষাৰ্থীসকলৰ বাবে প্ৰত্যাহ্বানজনক হ'ব। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বানৰ বা বাধাৰ সন্মুখীন হ'ব পাৰে। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত কিন্তু ভাল এটা মিশ্ৰিত, অৰ্থাৎ ভালৰ লগতে বেয়াও এটা ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখৰ লগতে দুখো থাকিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটো আৰম্ভণিতে অনুকূল হ'ব। মাহটো প্ৰেমৰ ক্ষেত্ৰত আজি খুবেই ভাল যাব। এই মাহটোত ৰাহু মহাৰাজে পঞ্চম গৃহত স্থিত হৈ প্ৰেমৰ ক্ষেত্ৰত আপোনাক এক বেলেগ উচ্চতা প্ৰদান কৰিব। যিটো ৰাহু আপোনাৰ পঞ্চম গৃহত স্থিত হৈ আপোনাৰ যিটো প্ৰেমৰ ক্ষেত্ৰত এক ভাল এটা উচ্চতা লাভ প্ৰদান কৰিব। বৈবাহিক লোকৰ বিষয়ে ক'বলৈ গ'লে মাহটোৰ আৰম্ভণিতে ভাল যাব আপোনাৰ খুবেই বৈবাহিক জীৱনৰ পৰা। সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চকে বৰ্তি থাকিব আপোনাৰ লগত। আপোনাৰ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত দেখা যায় যে মাহটোৰ আৰম্ভণিতে আপোনাৰ ভালে যাব, কিয়নো কেতু মহাৰাজে আপোনাৰ একাদশ গৃহত স্থিত হ'ব। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব, অৰ্থাৎ স্বাস্থ্য ভাল বেয়াৰ মাজতে চলি থাকিব। গোটেই মাহ যদি আপোনাৰ ষষ্ঠ গৃহত দেৱগুৰু বৃহস্পতি উপস্থিত হবে, আপুনি পেটৰ ৰোগৰ ক্ষেত্ৰত সমাধান হ'ব লাগিব, কিন্তু পেটৰ সমস্যা হ'ব পাৰে। কিছুমান শাৰীৰিক সমস্যা এই মাহটো আপোনাৰ দেখা দিব, যাৰ বাবে আপুনি চিকিৎসা কৰাটো অতি সোনকালে প্ৰয়োজন। এই মাহটোৰ উপায় হৈছে বৃহস্পতিবাৰে বট বৃক্ষৰ তলত গছজোপা নোচোৱাকৈ জল অৰ্পণ কৰক। এনে কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহৰ। ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো ধনু ৰাশি জাতকসকলৰ বাবে অত্যন্ত অনুকূল হ'ব। এই ৰাশিসকলে এই মাহটো আপোনাৰ বাবে খুব ভাল যাব। আপোনাৰ সাহস আৰু পৰাক্ৰমৰটো বৃদ্ধি হ'ব। আপোনাৰ যি মানসিকভাৱে সাহস আৰু পৰাক্ৰমটো দিনক দিনে বৃদ্ধি হ'ব এই মাহটো আপোনাৰ।
লগতে আপোনাৰ যথেষ্ট আত্মবিশ্বাস থাকিব যাৰ দ্বাৰা আপুনি নিজৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আপুনি মানসিকভাৱে খুব শক্তিশালী হ'ব এই মাহটোত, আপুনি যাৰ ফলত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত খুব উন্নতি লাভ হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যি কেৰিয়াৰৰ ফালৰ পৰা চাব গ'লে এই মাহটো আপোনাৰ যিটো উত্থান পতনৰ মাজেৰে পাৰ হৈ যাব। এই মাহটোত আপোনাৰ চাকৰি কৰি থকা লোকসকলৰ দশম গৃহত কেতু মহাৰাজৰ উপস্থিতিৰ বাবে আপোনাৰ কামত মন কমকৈ বহিব। আপোনাৰ চাকৰি কৰা লোকসকলৰ বাবে এই মাহটো অন্য মাহৰ তুলনাত আপোনাৰ কৰ্মৰ প্ৰতি মনটো খুব কমকৈ বহিব কিছুমান গ্ৰহৰ স্থিতিৰ ফলত। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ক'ব পাৰি যে মাহটো আৰম্ভণি তেওঁলোকৰ বাবে অত্যন্ত শুভ হ'ব। দেৱগুৰু বৃহস্পতি গোটেই মাহটোত আপোনাৰ পঞ্চম ঘৰত বহি থাকিব আৰু আপোনাৰ মাজত নতুন কিবা শিকিবলৈ বা পঢ়িবলৈ আৰু লিখিবলৈ আকাংক্ষা সৃষ্টি কৰিব আপোনাৰ মনত। আপোনাৰ কি অত্যন্ত শুভ হ'ব মাহটো প্ৰথমতে শিক্ষাৰ্থীসকলৰ আৰু কিছুমান গ্ৰহৰ উপস্থিতিৰ ফলত আপোনাৰ যি মনত যি নতুন শিকিবলৈ নতুন কথা শিকিবলৈ, পঢ়িবলৈ আৰু লিখিবলৈ মনত এক আশাৰ সঞ্চাৰ কৰিব আপোনাৰ ভাল গ্ৰহৰ স্থিতিৰ বাবে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ, যাৰ বাবে আপুনি আপোনাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব পাৰিব আৰু মনোযোগ আপোনাৰ অধ্যয়ন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আকৰ্ষণ এইবোৰ অতি ভাল প্ৰভাৱ পৰিব এই মাহটো আপোনাৰ। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত উত্থান পতনেৰে পৰিপূৰ্ণ হিচাপে প্ৰমাণিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই মাহটো ভাল বেয়াৰ মাজতে চলি যাব। যদিহে আপুনি প্ৰেমৰ সম্পৰ্ক আছে তেন্তে মাহটো আৰম্ভণিতে অনুকূল হ'ব। যদি আপুনি বিবাহিক বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত মাহটো আৰম্ভণিতে ৰোমাঞ্চৰে ভৰপূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতে হওক বা বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক মাহটো আৰম্ভণিতে খুব ভাল যাব। এই মাহটোত আপোনাৰ আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত ক'ব পাৰে যে এই মাহটো আপোনাৰ ব্যয় সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ থাকিব, যাৰ ফলত আপুনি লাভান্বিত হ'ব। মাহটো আমাৰ অৰ্থৰ দিশৰ পৰা আপোনাৰ খুব ভাল যাব। মাহটো আপুনি অন্য মাহৰ তুলনাত যিটো ব্যয় সেইটো আপুনি অন্য মাহৰ তুলনাত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি লাভৰ মুখ দেখিবলৈ পাব। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফলাফল প্ৰাপ্তি কৰিব। তৃতীয় গৃহত স্থিত হৈ শনি মহাৰাজে আপোনাৰ অলসতা প্ৰদান কৰিব, কিয়নো তেওঁ আপোনাক পৰীক্ষা কৰিব যে আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে নে নোৱাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উত্থান পতন দেখা যাব, যে মধ্যমীয়ভাৱে পাৰ হৈ যাব। কিছুমান গ্ৰহৰ স্থিতিৰ ফলত আপুনি যি প্ৰত্যাহ্বান আপোনাৰ যি সমস্যা প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে যিবোৰ আপুনি সমাধান কৰক। এই মাহটোৰ উপায় হৈছে বুধবাৰে সন্ধিয়া সময়ত কোনো মন্দিৰত তিল দান কৰক। এনে কৰিলে আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰাৰ লগতে আপোনাৰ উন্নতি প্ৰাপ্তি হ'ব। এতিয়া আছো বন্ধুসকল মকৰ ৰাশি মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী ভৱিষ্যবাণী কৰিছে যে ফেব্ৰুৱাৰী মাহটো মকৰ ৰাশিত জন্ম গ্ৰহণ কৰা জাতকসকলৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ জাতকসকলে এই মাহটো জন্ম গ্ৰহণ কৰিলে খুব ভাল বুলি প্ৰমাণিত হৈছে। শাৰীৰিক স্বাস্থ্যৰ দিশত আপুনি সকাহ অনুভৱ কৰিব আৰু চলি থকা স্বাস্থ্যজনিত সমস্যাসমূহৰ পৰা পৰিত্ৰাণ লাভ কৰিব। যিটো শাৰীৰিক স্বাস্থ্যৰ দিশত অন্য মাহৰ তুলনাত এই মাহটো আপুনি যথেষ্ট সকাহ বা ভাল অনুভৱ কৰিব বা ভাল এটা সমস্যাৰ পৰা পৰিত্ৰাণ ল'ব স্বাস্থ্যজনিত ক্ষেত্ৰত। এই মাহটো কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ভাল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ফালৰ পৰা এই মাহটো আপোনাৰ ভাল হ'ব। দশম গৃহ অধিপতি শুক্ৰ মাহটো আৰম্ভণি একাদশ গৃহৰ অধিপতি মংগলৰ সৈতে তৃতীয় গ্ৰহত স্থিত হ'ব, যাৰ ফলত আপুনি কামৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অন্য মাহৰ তুলনাত এই মাহটো আপুনি কৰ্মৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে ফেব্ৰুৱাৰী মাহটোত আৰম্ভণিতে তেওঁলোকৰ বাবে অনুকূল হ'ব। পঞ্চম গৃহত আৰম্ভণিতে কোনো গ্ৰহৰ দৃষ্টি নপৰাৰ বাবে অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতাটো বৃদ্ধি হ'ব। এই মাহ আপোনাৰ যি শিক্ষাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু পঢ়া পাতিৰ ক্ষেত্ৰত বা অধ্যয়ন কৰাৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতাটো বৃদ্ধি হ'ব, যাৰ ফলত পঢ়াৰ ক্ষেত্ৰত আপুনি খুব এটা ভাল ফলাফল লাভ কৰিব। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত এই মাহটো খুবেই ভাল। যদিহে আপুনি প্ৰেমৰ সম্পৰ্ক আছে তেন্তে মাহটো আৰম্ভণিতে অতি ৰোমাঞ্চকৰ হ'ব। বৈবাহিক জাতকসকলৰ ক্ষেত্ৰতো মাহটো আৰম্ভণিতে অনুকূল হ'ব।
বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক বা প্ৰেম জীৱনৰ ক্ষেত্ৰতে হওক এই মাহটো খুবেই আপোনাৰ বাবে ভাল যাব। যদি আপুনি আপোনাৰ আৰ্থিক পৰিস্থিতিলৈ লক্ষ্য কৰা যায় তেন্তে ক'ব পাৰি যে এই মাহটো আৰম্ভণিতে ব্যয়ৰ যোগ আছে। আৰ্থিক স্থিতিলৈ লক্ষ্য কৰিলে এই মাহটো আৰম্ভণিতে আপোনাৰ অকণমান খৰচ বেছি হ'ব অন্য মাহৰ তুলনাত। আপোনাৰ লগতে মংগল আৰু শুক্ৰ গ্ৰহৰ দৰে আপোনাৰ দ্বিতীয় গৃহত বিৰাজমান হ'ব, যাৰ বাবে আপুনি ভালদৰে ব্যয় কৰিব বিচাৰিব। আপুনি এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আৰম্ভণিতে কিছু দুৰ্বল হ'ব, কিয়নো শুক্ৰ আৰু মংগলে দ্বাদশ গ্ৰস্তিত হৈ আপোনাৰ জীৱনশৈলী পৰিৱৰ্তন কৰিব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু জটিলতা অৰ্থাৎ স্বাস্থ্যৰ প্ৰতি অলপ যি বেয়া প্ৰভাৱ পেলাব পাৰে, স্বাস্থ্যৰ অৱনতি হ'ব পাৰে এই মাহটো আপোনাৰ। কিন্তু তাৰ পিছত দুয়ো আপোনাৰ প্ৰথম গৃহলৈ যাত্ৰা কৰিব, য'ত সূৰ্য আৰু বুধে স্থিত হ'ব। সেয়ে আপুনি নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, কিয়নো অত্যাধিক ক্ৰোধ আপোনাৰ বাবে পেট আৰু ৰক্ত সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ কিছুমান ক্ষেত্ৰত আপোনাৰ ক্ৰোধৰ আপুনি নিয়ন্ত্ৰণ ৰাখিব। যদি নিয়ন্ত্ৰণ নাৰাখে আপুনি যিটো আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাত ভুগিব পাৰে। নিয়ন্ত্ৰণ ৰাখক, যাৰ ফলত আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে। ক্ৰোধ আৰু অত্যাধিক ক্ৰোধৰ ফলত আপুনি নিয়ন্ত্ৰণ নৰখাৰ ফলত অত্যাধিক ক্ৰোধৰ ফলত আপোনাৰ পেট আৰু ৰক্ত সম্পৰ্কীয় সমস্যাটো সন্মুখীন হ'ব পাৰে এই মাহত আপুনি। এই মাহত আপোনাৰ বাবে উপায় উত্তম মানদণ্ডৰ উপাল ৰত্ন ৰূপৰ আঙুঠি মুক্ত কৰি অনামিকা আঙুলি শুক্লপক্ষৰ বাবে শুক্ৰৰ বাবে ধাৰণ কৰা। এনে কৰিলে আপোনাৰ মানসিকভাৱে খুব শান্তিপ্ৰাপ্ত হ'ব। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিৰ মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহত। ফেব্ৰুৱাৰী মাহেকীয়া ৰাশিফল 2024 অনুসৰি ফেব্ৰুৱাৰী মাহটো কুম্ভ ৰাশিত জন্মগ্ৰহণ কৰা জাতকসকলৰ মিশ্ৰিত ফলাফল প্ৰদান কৰিব। অৰ্থাৎ এই মাহত জন্ম লাভ কৰা জাতকসকলে মিশ্ৰিত ফলাফল লাভ কৰিব, অৰ্থাৎ ভাল বেয়া দুয়োটাই থাকিব। আটাইতকৈ ভাল কথাটো হ'ল যে আপোনাৰ ৰাশিৰ স্বামী শনি মহাৰাজে গোটেই মাহটো আপোনাৰ ৰাশিত স্থিত হ'ব, যাৰ বাবে আপুনি যিমানেই প্ৰত্যাহ্বান সন্মুখীন নহওক কিয় আপুনি তাৰ পৰা ওলাই আহিব পাৰিব। এই মাহটো আপুনি শনি গ্ৰহৰ এটা ভাল প্ৰভাৱৰ ফলত আপুনি কিছুমান বাধাৰ সন্মুখীন হ'লেও এই সমস্যাবোৰ বাধাবোৰ সন্মুখীন হ'লেও আপুনি তাৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ব বা সেই সমস্যাটো সমাধান কৰিব পাৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা মাহেকীয়া 2024 ৰাশিফল অনুসৰি ভৱিষ্যবাণী কৰিছে যে এই ৰাশিফলে মিশ্ৰিত ফলাফল আনিব। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল বেয়া দুয়োটা সফলতা অসফলতা দুয়োটাই লাভ কৰিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ক'ব পাৰি যে মাহটো আৰম্ভণিতে অনুকূল হ'ব। মংগল আৰু শুক্ৰ পঞ্চম গৃহত প্ৰভাৱ পৰিব আৰু যাৰ বাবে আপুনি অধ্যয়ন একাগ্ৰতা প্ৰয়াস কৰিব। শিক্ষাৰ্থীসকলৰ বাবে মাহটো আৰম্ভণিতে খুবেই ভাল যাব আৰু গ্ৰহৰ ভাল পৰিস্থিতিৰ বাবে আপুনি অধ্যয়ন একাগ্ৰতাৰে আপুনি অধ্যয়ন কৰিবলৈ পাব। এই মাহটো পাৰিবাৰিক ক্ষেত্ৰত ভালেই যাব। পাৰিবাৰিক ক্ষেত্ৰতো এই মাহটো খুবেই ভাল যাব। দ্বিতীয় গৃহত দেৱগুৰু বৃহস্পতি গোটেই মাহ জুৰি স্থিত হ'ব, যাৰ ফলত আপুনি ভাই ভনীসকলৰ সৈতে আপোনাৰ সম্পৰ্কটো অনুকূল হ'ব আৰু আপুনি তেওঁলোকৰ পৰা স্নেহ ভাল পোৱা লাভ কৰিব আৰু তেওঁলোকৰ আপোনাক ধৰ্মীয় কাৰ্যত সহায় কৰিব। আৰু পাৰিবাৰিক ক্ষেত্ৰতো আপোনাক খুব ভালদৰে যাব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্কটো অতি ভাল হ'ব। লগতে আপুনি তেওঁলোকৰ ভাল পোৱা মৰম স্নেহ আৰু তেওঁলোকৰ পৰা লাভ পাব এই মাহটোত আপুনি বিশেষকৈ, আৰু তেওঁলোকৰ ধৰ্মীয় কাৰ্যত সহায় কৰিব পাৰিব এই মাহটোত। যদিহে আপুনি প্ৰেম সম্পৰ্কত আছে তেন্তে মাহটো আৰম্ভণিতে ভাল হ'ব। অবিবাহিত মানুহে বিয়াত বহাৰ সুযোগ লাভ কৰিব। আপোনাৰ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত দেখা যায় যে আপোনাৰ মাহটো আৰম্ভণিতে ভাল যাব। যিসকল প্ৰেমৰ ক্ষেত্ৰত অতি ভাল যাব আৰু অবিবাহিতসকলে বিশেষকৈ এই মাহত আপুনি বিয়াত বহাৰ এটা ভাল সুযোগ লাভ কৰিব পাৰে। আপোনাৰ যিটো আৰ্থিক স্থিতিটোৰ ক্ষেত্ৰতো এই মাহত আপোনাৰ ভালে দেখা যাব। মাহটো আৰম্ভণিতে আপোনাৰ দ্বিতীয় গৃহত ৰাহু আৰু একাদশ গৃহত মংগল আৰু শুক্ৰৰ স্থিতিৰ বাবে আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ'ব। আপোনাৰ গ্ৰহৰ ভাল পৰিস্থিতিৰ বাবে আপোনাৰ যিটো আৰ্থিক পৰিস্থিতি দপে আপোনাৰ বৃদ্ধি হ'ব বা ভাল পৰিস্থিতিলৈ আহিব। মাহেকীয়া ৰাশিফল 2024 ভৱিষ্যবাণী কৰিছে যে এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। অৰ্থাৎ আপোনাৰ স্বাস্থ্য ভাল বেয়া মাজেৰে
গতি কৰিব। শনি মহাৰাজে আপোনাৰ ৰাশিৰ স্বামী হিচাপে আপোনাৰ নিজৰ স্বাস্থ্য ৰাশিত স্থিত হ'ব, যিয়ে আপোনাক সুস্বাস্থ্য প্ৰদান কৰিব। আপোনাৰ কিছুমান ভাল গ্ৰহৰ স্থিতিৰ বাবে আপোনাৰ বেয়া স্বাস্থ্যৰ মাজতো আপোনাক সুস্বাস্থ্য প্ৰদান কৰিব এই মাহটোত। এই মাহটোৰ উপায় হৈছে আপুনি শনিবাৰে দশৰথ কৃত শনি টেষ্টা পাঠ কৰা উচিত আপুনি। এতিয়া এইছো শেষৰটো ৰাশিফল মীন ৰাশিৰ মাহেকীয়া ৰাশিফল 2024 ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল 2024 অনুসৰি এই মাহটো মীন ৰাশিৰ জাতকসকলৰ মধ্যমীয় হ'ব, অৰ্থাৎ আপোনাৰ ভালো যাব বেয়াও যাব, সফলতা আহিব অসফলতা আহিব, তেনেকুৱাভাৱে আপোনাৰ মধ্যমীয়ভাৱে পাৰ হ'ব এই মাহটোত। অৱশ্যে এই মাহটো আপোনাৰ উপাৰ্জন ভাল হোৱাৰ বাবে আপোনাৰ আৰ্থিক পৰিস্থিতিৰ বিকাশ হ'ব আৰু আপুনি সকাহ অনুভৱ কৰিব। অন্য মাহৰ তুলনাত আপুনি এই মাহটোত আপুনি আৰ্থিক দিশত অতি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অতি ভালদৰে যিটো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হ'ব বুলি আশা কৰা হৈছে। কেৰিয়াৰৰ ফালৰ পৰা অতি ভাল ফল দেখা দিছে। মাহটো আৰম্ভণিতে মংগল আৰু শুক্ৰ আপোনাৰ দশম গৃহত স্থিত হ'ব, যাৰ বাবে আপুনি নিজৰ কামত পাৰদৰ্শী হৈ উঠিব। কিছুমান আপোনাৰ যি কৰ্মক্ষেত্ৰত সেই কৰ্মক্ষেত্ৰত আজি নহয় এই মাহটোত আপুনি গোটেই মাহটো এটা ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বা সফল হ'বলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে মাহটো আৰম্ভণিটো ভাল হ'ব। সিহঁতৰ সূৰ্য আৰু বুধে একেলগে বুধাদিত্য যুগ গঠন কৰিব আৰু আপোনাৰ পঞ্চম গৃহত তেওঁলোকৰ দৃষ্টিয়ে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব। শিক্ষাৰ ক্ষেত্ৰতো এই মাহটো খুবেই ভাল কৰি পৰিগণিত হৈছে। মাহেকীয়া ৰাশিফল 2024 পাৰিবাৰিক ভৱিষ্যবাণী কৰিছে যে মাহটো পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ'ব। পৰিয়ালৰ ক্ষেত্ৰত ভাল বেয়া মাজত বা উত্থান পতনৰ মাজতে চলি থাকিব। চলি যাব এই মাহটো। ভাই ভনীৰ সৈতে আপোনাৰ প্ৰেমৰ সম্পৰ্ক পৰিপূৰ্ণ হ'ব, লগতে আপুনি তেওঁলোকৰ আৰ্থিক সহায়ো লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ পৰা আপুনি প্ৰেমৰ যিটো মৰম স্নেহ ভাৱটো অতি শক্তিশালী হ'ব, লগতে সিহঁতৰ পাৰিবাৰিক ক্ষেত্ৰৰ পৰা আপুনি আৰ্থিক যিটো সহায়টো সেয়া লাভ কৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটো আৰম্ভণিতে আৰু শেষলৈ সময়খিনি আপোনাৰ ভালেই যাব। মাহটো মাজভাগত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক পৰিস্থিতিৰ ক্ষেত্ৰত দেখা যায় যে মাহটো ভাল সফলতা লাভ কৰাৰ যোগ আছে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত যিটো প্ৰথম আৰু শেষ মাহটো প্ৰথম আৰু শেষত অতি ভালভাৱে অতিবাহিত হ'ব, কিন্তু মাজভাগত অকণমান অলপ সতৰ্কতা থকাটো প্ৰয়োজন। আৰ্থিক ক্ষেত্ৰতো এই মাহটো অতি ভালভাৱে সফলতাৰ যোগ আছে। 2024 চনে প্ৰকাশ কৰিছে যে মাহেকীয়া ৰাশিফল যে এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মধ্যমীয়া প্ৰদান কৰা সম্ভাৱনা আছে, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল বেয়া দুয়োটা থাকিব। এক ভাল কাৰ্যসূচী মানি চলক আৰু কিছু ব্যায়াম আৰু ধ্যানৰ যোগ কৰিবলৈ চেষ্টা কৰক। ই আপোনাক সুস্বাস্থ্য প্ৰদান কৰাত সহায় কৰিব আৰু স্বাস্থ্য সমস্যাটো হ্ৰাস কৰিব। কিছুমান ব্যায়াম আৰু ধ্যানৰ যোগেৰে এই মাহটো আপুনি যিমান পাৰে চেষ্টা কৰক যে আপোনাৰ সুস্বাস্থ্যভাৱে থাকিবলৈ আৰু আপোনাৰ যি স্বাস্থ্য সমস্যাৰ পৰা হ্ৰাস কৰাবলৈ চেষ্টা কৰক। এই মাহটোৰ উপায় উন্নত মানদণ্ড হালধীয়া পেখৰাছ ৰত্ন সোণৰ আঙুঠিত খটুৱাই বৃহস্পতিবাৰে তৰ্জনী আঙুলিত ধাৰণ কৰক। এনে কৰিলে আপুনি আপোনাৰ সুস্বাস্থ্য অতি ভাল অৱস্থালৈ আহিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। এই মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ যিটো অসমীয়া ৰাশিফল শিতানলৈ আপোনালোকক আগবঢ়োৱাটো যদি ভাল লাগিছে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল।